নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰো ভালেই। বৰ্তমান দেখা পাইছে এফালে যাবলৈ ওলাইছোঁ, যিহেতু আজি খুবেই গৰম হয়, তথাপিও যাব লাগিব। কাৰণ আজি আমাৰ আইতাৰ অলপ গাটো বেয়া, আমাৰ মনৰ আইতাৰ হয়, গাটো অলপ বেয়া আছে। চ' ভাবিলোঁ ডক্টৰক এবাৰ দেখাই লওঁ, যিহেতু গৰমো পৰিছে। তাৰ কাৰণে আজি যাব ওলালোঁ। এই টাউনটো দেখিছোঁ, আমি গৈ আছোঁ, লগতে আমাৰ খুৰীও আছে, আগফালে খুৰী পৰিছে। আমি এনেকৈ গৈ আছোঁ আইতাৰ লগত সাপেখাতি লৈ বুলি। আচলতে সাপেখাতি খুব এজন ভাল ডাক্তৰ আছে, শ্যাম ডক্তৰ বুলি কয়, শ্যাম ছাৰ। তেখেতে খুব ভালকৈ ট্ৰিটমেণ্ট কৰে। চ' তেওঁকে দেখাম বুলি ভাবিছোঁ। আৰু দেখা পাইছে গাঁৱলীয়া খুব সুন্দৰ পৰিৱেশ, গাঁৱৰ মাজত যিহেতু আমি আছোঁহি, খুব সুন্দৰ পৰিৱেশ গাঁৱৰ দেখিছে, সেউজীয়া গছ গছনি ভৰা, খুবেই ধুনীয়া। দেখা পাইছে কলাকাতা হায়াৰ ছেকেণ্ডেৰী স্কুল হয়। আমি এতিয়া দুদৰালিৰ ওপৰেদি গৈ আছোঁ। এইফালে আমি গৈ আছোঁ, এতিয়া আপোনাৰ সাপেখাতিলৈ গৈ আছোঁ। খুবেই সুন্দৰ দেখিছে, কিমান ধুনীয়া লাগে। সাপেখাতিলৈ বুলি গৈ আছোঁ। এইফালে চিধা গ'লে আপোনালোকে নামৰূপ হৈ তিনিচুকীয়া যাব পাৰিব। আমি যিফালে এতিয়া গৈ আছোঁ এইফালে যাওঁ আমি সাপেখাতি, মানে পিনে সোণাৰী যাব পাৰি। আৰু এতিয়া আমি সাপেখাতি চাৰিআলি যাম ডক্টৰক দেখাবৰ কাৰণে, ঠিক আছে। একচুৱেলি চাৰিআলি পাব নালাগে, আমি ৰাইট চাইডে ঘূৰি দিম, শ্বৰ্টকাট ৰাস্তা। সেইটোৱে ক'লে বোলে শ্বৰ্টকাট ৰাস্তা আছে, ভাল ৰাস্তা, আমি সেইফালে গুচি যাওঁ। দেখিছে চাহ বাগানৰ মাজে মাজে গৈ আছে, চাৰিওফালে কেৱল চাহ বাগান, খুবেই সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। চাহ বাগানৰ মাজে মাজে দুদৰালিৰ ওপৰতে গৈ আছোঁ, ঠিক আছে। চাই থাকিব আপোনালোকে, শেষলৈকে চাই থাকিব। আহি পালোহি, আমি এতিয়া ৰাইট চাইডে ঘূৰি দিলোঁ। ঘূৰি দিয়াৰ লগে লগে আমি পাম ইয়াতে সাপেখাতি সমবায় সমিতিৰ অফিচ, দেখিছে। এইটো ৰোডে গ'লে আমি হস্পিটেলখন পাই যাম। তাতে ওচৰতে চেম্বাৰ বহে ডক্টৰ, আমি ডক্টৰক এবাৰ দেখাই ল'ম চেম্বাৰতে, ঠিক আছে। আচলতে আপোনালোকে গম পায় আৰু যে চেম্বাৰ দেখুওৱা আৰু হস্পিটেলৰ বা চিভিলত দেখুওৱাৰ পাৰ্থক্যটো কি। ভাবিলোঁ ভালকৈ চাব তেখেতে, এবাৰ চেম্বাৰতে দেখাই লওঁ আইতাক, ঠিক আছে। আমি তেনে গৈ আছোঁ। এই আহি পালোহি সাপেখাতি চিভিল হস্পিটেল। খুবেই সুন্দৰ পৰিৱেশ। ইয়াৰ পেচেণ্টটো আজি কম বাৰু, পেচেণ্ট কমেই দেখিছোঁ। আনকালে কি হয় নাজানো, আজি পেচেণ্টবিলাক কম, খুবেই সেৰেঙা, মানুহে নাই, দেখিছেনে বাৰু? মানুহে নাই। দেখা পাইছে এম্বুলেঞ্চখন পৰি আছে, কেনেকৈ অৱস্থাত পৰি থাকে আৰু, দেখিছেনে? আপোনালোকে হয়তো দেখা পাইছে বেলেগ বেলেগ ঠাইতো, ময়ো কিন্তু দেখিছোঁ দেই, কেনেকৈ পৰি থাকে এম্বুলেঞ্চবিলাক। ভালকৈ ল'ব লাগে, আচলতে চোৱা চিতা কৰিব লাগে। এই দেখিছে আইতা আৰু খুৰী ধুনীয়াকৈ বহি আছে ডক্টৰৰ ওচৰত, আৰু এইফালে ডক্টৰ পেচেণ্ট চাই আছে। আৰু এইজনে হৈছে সেই শ্যাম ডক্টৰ বা শ্যাম ছাৰ। এইজন পেচেণ্ট শেষ হোৱাৰ পাছতে উঠি